এভৰিৱান আমি এতিয়া গৈ আছোঁ চণ্ডীগড়। আজি আমি যাম চণ্ডীগড়ৰ শুক্লা লেক আৰু জাপানীজ উদ্যানলৈ। এইখন জাপানীজ উদ্যান, এইখন আছে চণ্ডীগড়ত 31 ছেক্টৰত। আমি প্ৰথম আহিলোঁ জাপানীজ উদ্যান। জাপানীজ উদ্যানৰ ভিতৰখন খুবেই ধুনীয়া সুন্দৰ, তাতে বাচ্চাই খেলিবও পাৰে। যিহেতু বাবুৰ স্কুল বন্ধ আছে, সেইটো কাৰণত এইবাৰ 2 সপ্তাহত ঘনকৈয়ে ওলালোঁ ফুৰিবলৈ। ৰ'দটো কিন্তু তামাম ৰ'দ আছিলে, অলপ বাবুই এনেদৰে খেলিলে। যিহে ৰ'দ, মই আৰু বেছি টাইম ইয়াতে নাথাকিলোঁ। বন্ধ পাওঁতে এনেদৰে আমি ওলাই গ'লোঁ, আৰু বন্ধ দিওঁতে যদি নাযাওঁ তেতিয়াহ'লে যোৱা নপৰে। বাকীটো ডেইলি ডিউটি দেৰি কৰিবই লাগিব, আমাৰো ডিউটি বুলিয়ে ক'ব লাগিব। ৰাতিপুৱাৰ টাইমখিনিত বাচ্চাক খুৱাই পেলাই ওলাই দিব লাগে স্কুলত, তাৰপিছত হাজবেণ্ড গুচি যায় ডিউটিত। কাম থাকে ডেইলি কামবিলাক, আৰু এটা ছানডে বন্ধ পাওঁ, আৰু সেইটো ছানডেত ওলাব ইচ্ছা নাযায় ক'তো। সেইটো কাৰণতে আমি ওলালোঁ, জাপানীজ উদ্যান চালোঁ। এইখিনি মানে ওলোৱা ৰাস্তাটো। জাপানীজ উদ্যানত টিকটৰ কোনো ব্যৱস্থা নাই, টিকট কাটিব নালাগে। ইয়াতে পাৰ্কখনত থকা সৰু সৰু গছবিলাক আছে, খুব ধুনীয়া লাগে দেখিবলৈ। তাৰপিছত আমি আহি আছোঁ বাহিৰৰ পিনে। আহি থাকোঁতে সন্মুখত বাবুৱে দেখিলে এখন জোলনাখন দেখি তাৰ গাত নাই, আৰু সি খুব ভাল পায় জোলনাত উঠিবলৈ। ই দৌৰি আছে, আৰু তাৰ পিছে পিছে আমিও আহি আছোঁ। ইফালে ৰ'দটো তুষাৰ ৰ'দ দিছে, উপায় নাই আৰু তাক লৈ আহিছোঁ যেতিয়াতো অলপমান দিবই লাগিব, ফূৰ্তি কৰিব। তাক দিলোঁ জোলনাত, আৰু মই বহি আছোঁ ছাইডৰ পিনে। ৰ'দটো দিয়াৰ কাৰণে বহুত ভাগৰ লাগিছে, ভাগৰ যেন লাগিছে। সেইটো কাৰণ মই অলপমান মানে সময় পালেই হ'ল বহি দিওঁ, আৰু ক'ৰবাত চাহ পালে আৰু এনেদৰে অলপ টাইম তাক দিলোঁ। দি আহি আমি চিধাই আহিলোঁ শুকনা লেক। আৰু শুকনা লেকতো এনেদৰে পেঞ্চিলেৰে ছবি আঁকে, মানে চাই কিনে তেওঁলোকে আঁকি দিব পাৰে। মই এটা ভিডিঅ'ত দিছিলোঁৱেই আগতে। তাৰে পিছত বাবু উঠা হ'ল হেলিকপ্টাৰত। হেলিকপ্টাৰত উঠাই দিলোঁ। টিকটবিলাক বহুত কষ্টলি হয়, 180 টকা ল'লে বাবুৰ। তাৰপিছত ইফালে ভিতৰৰ পিনে আহিলোঁ, আহি দেখিলোঁ মানে ব'টিঙৰো ব্যৱস্থা আছে ইয়াতে। ব'টিং কৰিব নোৱাৰিলোঁ, আমাৰ টাইম নিমিলিলে, আৰু ইমানেই মানে ভিৰ আছিলে ছানডে কাৰণে, বহুতে মানুহ, বহুত বেছি ভিৰ। ব'টিং কৰাও বহুত আছিলে, সেইটো কাৰণতো নগ'লোঁ। ইফালে আমাৰ 1.5 ঘণ্টাৰ ৰাস্তা, ঘৰত আহিব লাগিলে, সেইটো কাৰণত যোৱা নহ'ল। তাত আছোঁ যিহেতু এদিন আৰু যাম ব'টিং কৰিবলৈ। বাবুৰ মানে বহুতে ইচ্ছা আছিলে ব'টিং কৰাৰ কাৰণে, আমাৰ সময় সুবিধা নিমিলিল বাবে আমি নগ'লোঁ বাৰু। আৰু এইটো শুকনা লেক। শুকনা লেকৰ পৰা আমি অলপমান আগৰ পিনে যাম, খোজকাঢ়ি যাব চেষ্টা কৰিম আগৰ পিনে। আৰু ধুনীয়া পৰিৱেশটো আপোনালোকে দেখাই পাইছে, ঠাণ্ডা পৰিৱেশ, বতাহ চলি থাকে তাত। ইয়াতে অলপ টাইম বহিলোঁ, বহি পেলাই আমি ফটো উঠিলোঁ। DSLR লৈ কিনে বহুত থাকে তাত ফটোগ্ৰাফী কৰা লোক, তেওঁলোকে ফটো উঠাই দিয়ে ধুনীয়াকৈ। এখন ফটোৰ নামত লয় তেওঁলোকে 50 টকাকৈ। তাৰপিছত আমি আহি ৰাস্তাত পালোঁ আমাৰ অসমত চৰ্চিত হৈ থকা গছডাল। গছডাল পাই ভিডিঅ' নকৰাকৈ কেনেকৈ থাকোঁ, ভিডিঅ' কৰিলোঁ, ৰিলচ বনালোঁ বাগানভেলিয়াৰ ওচৰত। ইয়াতে বহুত আছে বাগানভেলিয়াৰ গছ, আৰু ঠাইখিনি মানে একেবাৰে আমাৰ তাতে কাছাৰীৰ নিচিনা লাগে, গুৱাহাটীৰ কাছাৰীৰ নিচিনা হয়, ভাল লাগে আৰু। তাৰপিছত ভিডিঅ' ৰিলচ বনালোঁ। আমি এতিয়া আহি আছোঁ ঘৰলৈ। ঘৰৰ সেই বাছকেইখনত মানে গান বাজে, সিহঁতৰ নিজৰ মানে পাঞ্জাৱী ভাষাৰ গান বাজি থাকে, আৰু আমি ইয়াৰ ক'ত বুজি পাওঁ, মিষ্টাৰৰ টোপনি, আৰু মই ভিডিঅ' বনাই আহি আছোঁ।